ৰাজু চেত্ৰী ঘৰ ক'ত পেংৰি আৰু ক'ৰ পৰা মাল আনিছিলে আপোনাৰ নাম কি বিষ্ণু চেত্ৰী ঘৰ ক'ত পেংৰি দুজনে পেংৰি কিমান দিন পৰা কৰিছে ব্যৱসায়টো মই যে প্ৰথমবাৰ গৈছিলোঁ আমাৰ লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীতু চাংমাই ডাঙৰীয়া লগতে জাগুন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেশ ৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ এই জাগুন অঞ্চলটো ড্ৰাগছ কানি এই মাৰাত্মক বস্তু সাংঘাতিক ৰূপে বিয়পি পৰিছিলে তো এই বস্তুটো প্ৰতিৰোধ কৰি যি অভিযান চলাই আছিলে ছাৰহঁতে তো প্ৰশাসনীয় বিষয় তেখেতসকলে আজি ৰাতিপুৱা আমাৰ ৰামপুৰ 5 মাইলত ধৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছটো শুনামতে মণিপুৰৰ পৰা আনিছে বুলি গম পাইছোঁ তো বহুত বহুত ধন্যবাদ তেখেতসকলক কিবা মানুহকেইজনৰ কিবা কোন ক'ৰ হয় কিবা গম পোৱা গৈছে নেকি সেইটো গম নাপাওঁ মই কি গাড়ীত আনিছিলে মাৰুতি ইকো কাৰত এতিয়াতো ইয়াত বৰ্তমান 5টা বক্স ৰিকভাৰ হৈছে আৰু আছে বুলি প্ৰশাসনৰ বিষয়ে কৈছে গাড়ীটো যদি খুলি যদি চাই আমাৰ সন্দেহ হয় আৰু আছে আমি অনুৰোধ জনাওঁ প্ৰশাসনক যে এই গাড়ীটোক গ্ৰেজত লৈ কিনে গোটেই গাড়ীটোক তন্নকৈ যাতে তালাচী চলায় আৰু এই বস্তুৰ ওপৰত যিমান জড়িত আছে হয়তো স্থানীয় হওক যোনে হওক ইনভেষ্টিগেশ্যন কৰি কিনে চবক প্ৰয়াক্ত কৰিব লাগে গাড়ীত আৰু ড্ৰাগছ থকাৰ সম্ভাৱনা আছে আমাৰ সন্দেহ হয় আৰু থাকিব লাগে বুলি কেলৈ যিহেতু আৰক্ষীয়ে কি কৈছে এই সন্দৰ্ভত তেখেতসকলে গাড়ীটো লৈ যাব আৰু চাৰ্চ কৰিম বুলি কৈছে